Hello everyone, welcome back to our YouTube channel. Monokol আজি ভিডিওটিত আমি অসম সরকাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ 50টা অসমীয়া সাধাৰণ জ্ঞানৰ অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই ভিডিওটিত আলোচনা কৰা প্ৰতিটো কোৱেশ্চন আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হেহে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। monokol আজি ভিডিওৰ প্ৰথম কোৱেশ্চনটো হৈছে who is also known as কলাগুৰু of Assam? অসমৰ কলাগুৰু বুলি কোন জনাজাত? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি বিষ্ণু প্ৰসাদ ৰাভা। monokol অসমৰ কলাগুৰু বুলি বিষ্ণু প্ৰসাদ ৰাভাক জনা যায়। ইয়াৰ লগতে মনত ৰাখি থব তেওঁৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে। আৰু ইয়াৰ লগতে মনত ৰাখি থব ৰাভাদেৱৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুন তাৰিখে। আৰু হেহে 20 জুন তাৰিখে আমি ৰাভা দিৱস হিচাপে উদযাপন কৰো। নেক্সট প্ৰশ্নটো হৈছে who had written the poetry anthology অলকানন্দা? কোনে অলকানন্দা কবিতা সংকলনটি লিখিছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ নলিনীবালা দেৱী। monokol অলকানন্দা কবিতা সংকলনটি নলিনীবালা দেৱীয়ে ৰচনা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে the Assam silk industry is mainly centered in অসমৰ ৰেশম উদ্যোগটো মূলতঃ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি শুৱালকুছি। monokol এইটো এটা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এই প্ৰশ্নটো কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে। অসমৰ ৰেশম উদ্যোগটো মূলতঃ শুৱালকুছিত অৱস্থিত। আপোনালোকে ভালদৰে মনত ৰাখি থব। নেক্সট কোৱেশ্চনটো হৈছে which one is the only left tributary of বৰাক river? বৰাক নদীৰ একমাত্ৰ বাওঁ উপনৈখন হৈছে কোনখন? কাৰেক্ট আনসাৰটো অপচন সি সোনাই river। monokol বৰাক নদীৰ একমাত্ৰ বাওঁফালৰ থকা উপনৈখন হৈছে সোনাই নদী। নেক্সট কোৱেশ্চনটো হৈছে ব্ৰহ্মপুত্ৰ ইজ দা ডেষ্ট লংগেষ্ট ৰিভাৰ ইন দা ৱৰ্ল্ড? ব্ৰহ্মপুত্ৰ হৈছে পৃথিৱীৰ ডেষ্টম দীঘল নদী। monokol পৃথিৱীত ব্ৰহ্মপুত্ৰখন কিমান নম্বৰ দীঘল নদী? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 15th। ব্ৰহ্মপুত্ৰখন হৈছে পৃথিৱীৰ 15তম আটাইতকৈ দীঘল নদী। নেক্সট কোৱেশ্চনটো হৈছে who is the first Assamese recipient of সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি যতীন্দ্ৰনাথ দুৱৰা। monokol যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে who is the writer of the novel মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস? মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসখনৰ লেখক কোন আছিল? শুদ্ধটো হ'ব অপচন ডি মামুনি ৰয়ছম গোস্বামী। monokol মামুনি ৰয়ছম গোস্বামীৰ আন এটা নাম হৈছে ইন্দিৰা গোস্বামী। মনত ৰাখি থব। আৰু মামুনি ৰয়ছম গোস্বামীয়ে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস ৰচনা কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে দ্য বুক মৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই? মৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা গ্ৰন্থখন কোনে ৰচনা কৰিছে? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি অৰূপা কলিতা পাটিংগা। monokol অৰূপা কলিতা পাটিংগাই মাৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে দ্য আছাম ওমেন্স ইউনিভাৰ্চিটি দ্য ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি ইন আছাম ইজ লোকেটেড? প্ৰথম মহিলা বিশ্ববিদ্যালয় অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? কাৰেক্ট আনসাৰটো অপচন বি যোৰহাট। monokol অসমৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী? অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা। monokol জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱ হেড এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ এট? শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল? কাৰেক্ট আনসাৰটো অপচন সি বৰদোৱা। monokol শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত প্ৰথম নামঘৰ স্থাপন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে দ্য আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ? অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি 1969। 1969 চনৰ 1 এপ্ৰিল তাৰিখে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ অলছ' ন'ন এজ গীতি কবি অফ আছাম? monokol খুব ইম্পৰ্টেন্ট কুৱেশ্যন হয়।
অসমৰ গীতিকবি নামেৰে কাক জনা যায় কাৰেক্ট আনসাৰটো অপচন এ পাৰ্বতী প্ৰসাদ বৰুৱা পাৰ্বতী প্ৰসাদ বৰুৱাক অসমৰ গীতিকবি নামেৰে জনা যায় নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন বি গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি কোনখন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি অপৰূপা মনগল জাহ্নু বৰুৱাই পৰিচালনা কৰা প্ৰথম ছবিখন আছিল অপৰূপা নেক্সট কোৱেশ্চনটো হৈছে হুইচ আছামিজ ফিল্ম বেগ দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ 2014 2014 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোনখন অসমীয়া ছবিয়ে লাভ কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি অথেলো মনগল অথেলো ছবিখনৰ নিৰ্দেশক আছিল হেমন্ত কুমাৰ দাস আৰু এই চলচ্চিত্ৰখনে 2014 চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক একাডেমি সংগীত নাটক একাডেমিয়ে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন দ্য কাৰেক্ট আনসাৰ ইজ অপচন সি প্ৰতিমা পাণ্ডে বৰুৱা মনগল সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল প্ৰতিমা পাণ্ডে বৰুৱা নেক্সট প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট সুগাৰ মিল ইন আছাম ৱাজ এষ্টাব্লিছ ইন অসমৰ প্ৰথমটো চেনিকল ক'ত স্থাপন কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন এ বৰুৱা বামুণগাঁও মনগল অসমৰ প্ৰথমটো চেনিকল বৰুৱা বামুণগাঁৱত স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ অফ দ্য আছামিজ মেগাজিন প্ৰান্তিক অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল কাৰেক্ট আনসাৰটো অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কোৱেশ্চনটো হৈছে সতী সাধিনী ৱাজ এ কুইন অফ হুইচ এ ডাইনেষ্টি সতী সাধিনী কোন বংশৰ ৰাণী আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন সি চুতীয়া সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল পিছৰ প্ৰশ্নটো হৈছে হুইচ আছামিজ ৰাইটাৰ ইজ অলছো ন'ন এজ উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি জনা যায় কাৰেক্ট আনসাৰটো অপচন সি ৰজনীকান্ত বৰদলৈ নেক্সট প্ৰশ্নটো হৈছে দ্য নামদাং ষ্টোন ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ আহোম কিং কোনজন আহোম ৰজাৰ দিনত নামদাং শিলৰ দলং নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন ডি ৰুদ্ৰসিংহ মনগল আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালতে নামদাঙৰ শিলৰ সাঁকোটো নিৰ্মাণ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে দ্য ধলাশদিয়া ব্ৰিজ অৰ ভূপেন হাজৰিকা সেতু ইজ বিল্ট অন দ্য ৰিভাৰ ধলাশদিয়া বা ভূপেন হাজৰিকা দলং কোনখন নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰটো অপচন বি লোহিত মনগল ধলাশদিয়া বা ভূপেন হাজৰিকা দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্চনটো হৈছে দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাস কোনখন আছিল কাৰেক্ট আনসাৰটো অপচন বি মিৰি জীয়ৰী নেক্সট কুৱেশ্চনটো হৈছে হু ইজ অলছো ন'ন এজ বিহগী কবি বুলি কাক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি ৰঘুনাথ চৌধুৰী মনগল ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে আছামছ অনলি কেমিকেল ফাৰ্টিলাইজাৰ প্লাণ্ট ইজ লোকেটেড ইন অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগটো ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো হৈ যাব অপচন বি নামৰূপ মনগল অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ উদ্যোগটো নামৰূপত অৱস্থিত নেক্সট কুৱেশ্চন দ্য ফাৰ্ষ্ট আছামিজ লেংগুৱেজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছ ফ্ৰম প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় ক'ৰ পৰা প্ৰকাশ হৈছিল কাৰেক্ট আনসাৰটো অপচন সি শিৱসাগৰ মনগল 1846 চনত প্ৰথম অসমীয়া ভাষাৰ আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল নেক্সট কুৱেশ্চনটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য পয়েট্ৰি বুক বনফুল কবিতা পুথিৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি যতীন্দ্ৰনাথ দুৱৰা নেক্সট কুৱেশ্চনটো হৈছে ইন হুইচ ইয়েৰ ভূপেন হাজৰিকা ৱাজ ইলেক্টেড দ্য
প্ৰেচিডেণ্ট অফ দ্য আছাম সাহিত্য সভা কোন চনত ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল কাৰেক্ট আনসাৰ অপচন সি 1993 1993 চনত ভূপেন হাজৰিকাক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে Which Ahom queen built the Shibodol in Shivsagar? কোন আহোম ৰজানীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? কাৰেক্ট আনসাৰ অপচন বি অম্বিকা কোৰী। নেক্সট কোৱেশ্চনটো হৈছে Who had discovered the tea plant in Assam in the year 1823? কোনে 1823 চনত অসমত চাহ খেতিৰ আৱিষ্কাৰ কৰিছিল? উত্তৰটো অপচন ডি ৰবাৰ্ট ব্ৰুচ। ৰবাৰ্ট ব্ৰুচে 1823 খ্ৰীষ্টাব্দত অসমত প্ৰথম চাহ খেতিৰ আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে The first Assamese romantic poem বনকুঁৱৰী was written by প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কোনে ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা নগল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰিছিল Next question Who is also known as the father of the Bhraimyaman or Mobile Theatre of Assam? অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি কাক জনা যায় কাৰেক্ট আনসাৰটো অপচন বি অচ্যুত লহকৰ নেক্সট প্ৰশ্নটো হৈছে লাচিত দিৱস ইজ সেলিব্ৰেটেড অন লাচিত দিৱস কোন তাৰিখে উদযাপন কৰা হয় মনগল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি 24 নৱেম্বৰ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় Next question The Itakuli run was fought against Mughal during the reign of কাৰ ৰাজত্বকালত ইটাকুলিৰ মুগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কাৰেক্ট আনসাৰটো অপচন সি গদাধৰ সিংহ মনগল 1682 খ্ৰীষ্টাব্দত গদাধৰ সিংহৰ ৰাজত্বকালত ইটাকুলিত মুগলৰ বিৰুদ্ধে ৰণ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে In which year the Assamese novel Miri জীয়ৰী was published কোন চনত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পাইছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি 1894 1894 চনত অসমীয়া উপন্যাস মিৰি জীয়ৰী প্ৰকাশ পাইছিল নেক্সট প্ৰশ্নটো হৈছে Which one is the first film directed by ভূপেন হাজৰিকা ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি কোনখন কাৰেক্ট আনসাৰটো অপচন এ এৰাবাটৰ সুৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম ছবিখন আছিল এৰাবাটৰ হুৰ নেক্সট প্ৰশ্নটো হৈছে Who was the first American missionary to compile a dictionary of the Assamese language অসমীয়া ভাষাৰ অভিধান সংকলিত কৰা প্ৰথম আমেৰিকান মিশনাৰী কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন এ মাইলছ ব্ৰনছন নেক্সট কোৱেশ্চন Which Ahom king is also known as বামুনিকৰ কোনজন আহোম ৰজাক বামুনিকৰ বুলি জনা যায় ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি সুদাংফা নেক্সট কোৱেশ্চনটো হৈছে Who was the first secretary of the অসমীয়া ভাষা উন্নতি স্বাধীন সভা অসমীয়া ভাষা উন্নতি স্বাধীন সভাৰ প্ৰথম সম্পাদক কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰটো অপচন বি শিৱৰাম শৰ্মা বৰদলৈ নেক্সট কোৱেশ্চনটো হৈছে IIT গুৱাহাটী was established in the year IIT গুৱাহাটী কেতিয়া প্ৰতিষ্ঠা হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 1994 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল নেক্সট প্ৰশ্নটো হৈছে Which Ahom king created the বৰবৰুৱা and বৰফুকন post কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কৰিছিল কাৰেক্ট আনসাৰটো অপচন এ প্ৰতাপ সিংহ নেক্সট প্ৰশ্নটো হৈছে Who was the central figure of the revolt of 1857 in Assam অসমত 1857 চনৰ বিদ্ৰোহৰ কেন্দ্ৰীয় ব্যক্তি কোন আছিল কাৰেক্ট আনসাৰটো অপচন বি মনিৰাম দেৱান নেক্সট প্ৰশ্নটো হৈছে The Assam Medical College was established in the year কিমান চনত অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল কাৰেক্ট আনসাৰটো অপচন বি 1947 1947 চনৰ 3 নৱেম্বৰ তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চন During whose reign Chinese traveler Huan Sang visited Assam কাৰ ৰাজত্বকালত চীনা ভ্ৰমণকাৰী হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল
কাৰেক্ট আনসাৰটো অপশন বি ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চনটো চাওঁ মেডাম মেফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই মেডাম মেফি উৎসৱ কোনে উদযাপন কৰে কাৰেক্ট আনসাৰটো অপশন বি আহোম বন্ধুসকল আহোমসকলে মেডাম মেফি উৎসৱ উদযাপন কৰে নেক্সট কোৱেশ্চনটো হৈছে The first modern Assamese theatre hall, Ban Theatre, established at Tezpur in the year. কোন চনত তেজপুৰত প্ৰথমটো আধুনিক অসমীয়া থিয়েটাৰ বান থিয়েটাৰ প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধটো অপচন সি 1906 চনত নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ স্বৰ্গদেউ শিফটেড দ্য কেপিটেল অফ আহোম কিংডম ফ্ৰম গড়গাঁও টু ৰংপুৰ কোন স্বৰ্গদেৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল কাৰেক্ট আনসাৰটো অপশন ডি ৰুদ্ৰ সিংহ নেক্সট প্ৰশ্নটো হৈছে হু ৰট দ্য বুক ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে লিখিছিল শুদ্ধটো অপশন সি মাধৱদেৱ বন্ধুসকল মাধৱদেৱে ভক্তি ৰত্নাৱলী গ্ৰন্থখন লিখিছিল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে মনিৰাম দেৱান এণ্ড পিয়লি বৰুৱা ৱেৰ হেংড অন মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিল বন্ধুসকল শুদ্ধটো অপশন এ 26 ফেব্ৰুৱাৰী 1858 1858 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰী তাৰিখে যোৰহাটত মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ